নমস্কাৰ and welcome to RP classes. So আমি কি পঢ়ি আছিলো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ক্লাছ 10 ৰ সায়েন্সৰ 7 নম্বৰ চেপ্টাৰটো ঠিক আছে। সো এইটো বোধহয় লাষ্ট ভিডিও হ'ব এইটো চেপ্টাৰৰ। ইয়াৰ আগতে কেইটামান ভিডিও ওলাইছে, যদি চোৱা নাই তোমালোকে প্ৰথমতে সেইকেইটা চাই আহা, তাৰপিছত ইয়াত আহিব পাৰা ঠিক আছে। আজি আমি চাম আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মসমূহ কেনেদৰে সলনি হয় ঠিক আছে। আজি আমি কি চাম, আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মসমূহ কেনেদৰে সলনি হয়। সো প্ৰথমতে আমি জানিব লাগিব কি জৈৱতা। জৈৱতা জৈৱতা কি, জৈৱতা আমাৰ কি নিৰ্ণয় কৰে, মৌল এটাৰ যিকোনো এটা মৌল ধৰি লোৱা এইটো যিকোনো এটা মৌলৰ এই বহিৰ্তম কক্ষ ধৰি লোৱা এইটো যিকোনো এটা মৌল, ইয়াৰ এইটো বহিৰ্তম কক্ষ, এই বহিৰ্তম কক্ষত যেইটা ইলেক্ট্ৰন থাকে তাৰ ওপৰতে ভিত্তি কৰি কি হয় আমাৰ জৈৱতাটো নিৰ্ণয় কৰা হয় ঠিক আছে। ধৰি লোৱা এটা মৌলৰ আমাৰ কি বহিৰ্তম কক্ষত কেইটা আছে, তিনিটা ইলেক্ট্ৰন আছে ঠিক আছে। ইয়াত আকৌ ধৰি লোৱা আছে কেইটামান, ইয়াত কি আছে বাধ্য কক্ষ, লাষ্টত ধৰি লোৱা বহিৰ্তম কক্ষত কি আছে আমাৰ তিনিটা ইলেক্ট্ৰন আছে। এতিয়া ইয়াৰ জৈৱতা কিমান হ'ব, এই মৌলটোৱে কি কৰিব বিচাৰিব, যদি মৌলটোৱে আমাৰ তিনিটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া ইয়াত কি হ'ব, তাৰ অক্টেটটো কমপ্লিট হ'ব হয়নে। ইয়াত ধৰি লোৱা 8টা ইলেক্ট্ৰন আছে, ইয়াত দুটা থাকিব হয়নে, 2 8 3 এনেকুৱা আছে হয়নে। যদি এই মৌলটোৱে কি কৰে আমাৰ তিনিটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া আমাৰ কি হ'ব, ইয়াৰ কি কেনেকুৱা হ'ব 2 8 3 আছে হয়নে। যদি তিনিটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া ই কি হ'ব, ইয়াৰ 2 8 হ'ব, মানে কি ইয়াৰ অষ্টকটো সম্পূৰ্ণ হ'ব। গতিকে ইয়াৰ জৈৱতা কিমান হ'ব, তিনিটা এৰি দিছে, যেহেতু এৰি দিছে ইয়াক কি দিওঁ আমি +3 জৈৱতা ঠিক আছে। জৈৱতা কি তোমালোকে আগৰ ক্লাছত পাইছাই, মই জাষ্ট এনে এবাৰ বুজাই দিছো, এইটো বুজোৱাৰ প্ৰয়োজন নাই আচলতে, সৰুতে পাইছা, সৰুৰ পৰা পাই অহা বস্তু, নাইনতো পাইছা। তাৰপিছত ধৰি লোৱা ইয়াৰ এবাৰ কেইটা ইলেক্ট্ৰন আছে, ইয়াত 7টা ইলেক্ট্ৰন আছে, বাকি 6টা ইলেক্ট্ৰন আছে, একে কথা। বা 5টাও ল'ব পাৰা, এইবাৰ ইয়াত কি কৰিব লাগিব, ইয়াত কি লাগে, ই 6টা ইলেক্ট্ৰন এৰি নিদিয়ে, ইয়াৰ অষ্টকটো পূৰণ হ'বলৈ ইয়াক কেইটা ইলেক্ট্ৰন লাগিব, 2টা ইলেক্ট্ৰন লাগে। যদি ইয়াত 2টা ইলেক্ট্ৰন আমি প্ৰভাইড কৰি দিওঁ তেতিয়া কি হ'ব, ইয়াৰ অষ্টকটো পূৰ্ণ হ'ব, 6 + 2 কিমান হ'ব, 8 হ'ব ঠিক আছে। কিন্তু এইবাৰ কি হৈছে, ইলেক্ট্ৰনটো আমি ল'ব লগা হৈছে, যেতিয়া আমি ইলেক্ট্ৰন ল'ম তেতিয়া আমি কি দিম, ইয়াত নিগেটিভ চাৰ্জ দিম, তেতিয়া ইয়াত জৈৱতা কিমান হ'ব, -2 ঠিক আছে। এনেকুৱা জৈৱতাটো, আৰু এই জৈৱতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে, মৌল এটাৰ বহিৰ্তম কক্ষত কিমান কেইটা ইলেক্ট্ৰন আছে তাৰ ওপৰত ভিত্তি কৰি কি হ'ব, ইয়াৰ জৈৱতা নিৰূপণ কৰা হয়। এটা কথা মনত ৰাখিবা, যদি 4তকৈ কম হয় হয়নে, বহিৰ্কক্ষত যদি 4টাতকৈ কম সংখ্যক ইলেক্ট্ৰন ইয়াত থাকে তেতিয়া আমি কি কৰিম, সদায় এৰি দিম। যদি 1 থাকে, এটা ইলেক্ট্ৰন এৰি দি আমি +1 জৈৱতা হ'ব। যদি 2টা থাকে তেতিয়া 2টা ইলেক্ট্ৰন এৰি দি +2 জৈৱতা হ'ব। 3টা থাকিলে কি কৰিম আমি 3টা ইলেক্ট্ৰন এৰি দি +3 জৈৱতা হ'ব ঠিক আছে। আকৌ যদি 5 হয়, 5টো কি হ'ব আমাৰ 4তকৈ ডাঙৰ, তেতিয়া আমি কি কৰিম, এইবাৰ ইলেক্ট্ৰন এৰি নিদিওঁ, আমি কি 3টা ইলেক্ট্ৰন ল'ম, লৈ কিমান জৈৱতা দেখুৱাব, -3 হয়নে। 5 আগতে এৰি দিম, তাৰপিছত ইয়াত যদি 6টা ইলেক্ট্ৰন থাকে 4তকৈ ডাঙৰ তেতিয়া ইয়াৰ জৈৱতা হ'ব -2, আৰু যদি 7টা ইলেক্ট্ৰন থাকে ইয়াৰ জৈৱতা হ'ব -1
হয়নে আৰু 8টা থাকিলেতো কমপ্লিটে হৈ যাব অক্টেটটো সো এইটো কথা মনত ৰাখিবা যদি আমাৰ 4তকৈ কম থাকে আমি প্লাস চাৰ্জ দিম মানে ইলেক্ট্ৰনটো এৰি দিম আৰু যদি কি থাকে 4তকৈ বেছি থাকে তেতিয়া আমি কি কৰিম ধৰি লোৱা 6 থাকিল তেতিয়া আমি 8ৰ পৰা 6 বিয়োগ কৰি দিলো কিমান পাম 2 সো -2 চাৰ্জ ধৰি লোৱা 5 থাকিল 4তকৈ বেছি থাকিলে হা তেতিয়া আমি কি কৰিম 8ৰ পৰা 5 বিয়োগ কৰি দিম কি পাম 8ৰ 5 গলে 3 আৰু চাৰ্জ কিমান দিম -3 এটা দি দিম ধৰি লোৱা বৈধম কক্ষ আমাৰ 7 থাকিল বাহিৰ একেবাৰে বাহিৰৰ কক্ষৰ কথা কৈছো না 7 থাকিল 7 মানে কি 7টো কি আমাৰ 4তকৈ ডাঙৰ হয়নে গতিকে আমি 7ক কিহৰ পৰা বিয়োগ কৰিম 8ৰ পৰা বিয়োগ কৰি দিম কিমান পাম 1 ইয়াৰ এটা কি কৰি দিম -10 দিম এইটো যদি হৈছে আমাৰ যদি বহিতম কক্ষত 4তকৈ বেছি সংখ্যা থাকে মানে 6 5 5 6 7 থাকে যদি আমাৰ কি হয় বহিতম কক্ষত কি থাকে 4তকৈ কম থাকে মানে ধৰি লও 1 থাকিল তেতিয়া ডাইৰেক্ট আমি কি লিখি দিম +1 হয়নে 4তকৈ কম 2 থাকিল তেতিয়া আমি কি লিখি দিম চাৰ্জ +2 3 থাকিল তেতিয়া আমি 3টা ইলেক্ট্ৰন থাকিল ধৰি লওক ইয়াত তেতিয়া আমি কি কৰিম +3 ঠিক আছে এনেকৈ যোজ্যতাটো আমি উলিয়াব পাৰো তোমালোকে জাস্ট কি চাবা একেবাৰে বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে সেইটো চালে হ'ল যোজ্যতাটো পাই যাব ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ বাকি যোজ্যতাৰ ডেফিনিশন জানিব নালাগে কোৱেশ্চনত লিখিব নাহে তোমালোক এক্সামত জাস্ট বুজিলো এইবাৰ আহিল পাৰমাণবিক 88 পেজৰ 5.3 টো যেটো আমাৰ পইণ্ট আছে মই সেইটো বহাই আছো আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ পৰিৱৰ্তনৰ প্ৰৱণতা ঠিক আছে 88 পেজৰ 5.3 টো যেটো পইণ্ট আছে ইয়াতে পেজটো আধাৰ পৰা আৰম্ভ হৈছে এইখিনি পঢ়াইছো তোমালোকে কিতাপখন উলিয়াই ল'ব পাৰা বা ভিডিওটো চাই উঠি এবাৰ পঢ়ি দিবা কিতাপখন পাৰমাণবিক আকাৰ পাৰমাণবিক আকাৰটো হৈছে কি কোনো এটা মৌলৰ কি আমাৰ কোনো এটা মৌলৰ পৰমাণুৰ কি ব্যাসাৰ্ধটোকে আমি কি বুলি কওঁ পাৰমাণবিক আকাৰ বুলি কওঁ এতিয়া ব্যাসাৰ্ধ বুলি জানো কি বুজা ধৰিলো আমি কি ললো যিকোনো এটা মলিকুল লোৱা সোডিয়ামে লোৱা ধৰিলো আমি সোডিয়াম মলিকুলটো ললো ইয়াৰ কিমান পাৰমাণবিক সংখ্যা 11 তাৰ মানে ইয়াৰ কেইটা ইলেক্ট্ৰন আছে 11টা ইলেক্ট্ৰন মই পাৰমাণবিক আকাৰটো বুজাই আছো কি হ'ব চাবা 11টা যদি ইলেক্ট্ৰন আছে এটো যদি আমি কি হলো এটো নিউক্লিয়াস বুলি ধৰি লও এটো প্ৰথম কক্ষপথ দ্বিতীয় কক্ষপথ এটো তৃতীয় কক্ষপথ ঠিক আছে হয় নাই আমি কেনেকৈ ফিল কৰা আছিল 2 ইনটু এটো প্ৰথম কক্ষপথ 1 স্কয়াৰ 2 গতিকে ম্যাক্সিমাম ইয়াত কেইটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন থাকিব হয় নে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব প্ৰথম কক্ষপথত তাৰ পিছত দুই নম্বৰ কক্ষপথটো কেনেকৈ চাম আমি এটো 2 ইনটু 2 স্কয়াৰ কিমান হ'ল 8 হয় নে সো দ্বিতীয় কক্ষপথত কেইটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন থাকিব কিমানটা গল 8 যোগ 2 কিমান গল 10টা ইলেক্ট্ৰন গল টোটাল কেইটা আছিল 11টা এটা ইলেক্ট্ৰন ৰল এটাটো আমি কত দিম একেবাৰে বাহিৰৰ কক্ষত 1 ইলেক্ট্ৰন ঠিক আছে এতিয়া পাৰমাণবিক আকাৰ মানে কি পাৰমাণবিক আকাৰ মানে হৈছে এই নিউক্লিয়াস এই যেটো আমাৰ নিউক্লিয়াস আছে এই নিউক্লিয়াস আৰু বহিতম কক্ষ একেবাৰে বাহিৰৰ কক্ষ ঠিক আছে নিউক্লিয়াস আৰু বহিতম কক্ষৰ যেটো মাজৰ যেটো দূৰত্ব এইটোকে আমি কি বুলি কওঁ পাৰমাণবিক ব্যাসাৰ্ধ বা পাৰমাণবিক আকাৰ বুলি কয় এইটোকে আমি কি বুলি কওঁ পাৰমাণবিক ব্যাসাৰ্ধ ঠিক আছে বুজি পাইছা নহয় এই নিউক্লিয়াস আৰু যিকোনো এটা মৌলৰ ধৰি লও এইটো বেলেগ এটা মৌল আৰু লৈছো আমি ইয়াত আমাৰ কেইটা আছে 4টা কক্ষ আছে এইটো আমাৰ নিউক্লিয়াস এইবাৰ পাৰমাণবিক ব্যাসাৰ্ধ কিমান হ'ব এই নিউক্লিয়াস আৰু এই 4 নম্বৰটো মানে এইটো আৰু এইটোৰ মাজত ব্যাসাৰ্ধ এইটো আমি কি বুলি কওঁ পাৰমাণবিক ব্যাসাৰ্ধ বুলি কওঁ
পারমাণবিক ব্যাসার্ধ আর এই পারমাণবিক ব্যাসার্ধকে আমি কি বলি কও পারমাণবিক আকার বলি কও বুঝি পাইছা নহয় পারমাণবিক আকারে কি হোক বুঝায় বস্তু এটার পর বস্তু এটার বা মৌল এটার পরমাণুর ব্যাসার্ধ আমি কি বলি কও পারমাণবিক ব্যাসার্ধ পারমাণবিক ব্যাসার্ধ মানে এটা কি পারমাণবিক ব্যাসার্ধ মানে হইছে মৌল এটার পরমাণু মৌলৰ পৰমাণু এটাৰ কি নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ যে দূৰত্ব নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ যে দূৰত্ব তাক আমি কি বুলি কওঁ পাৰমাণবিক ব্যাসাৰ্ধ বুলি কওঁ লিখি দিব লাগিব নেকি পারমাণবিক আকারে কি করে মৌল আকার কি হয় পরমাণুর ব্যাসার্ধ বোঝায় পরমাণু কি বোঝায় ব্যাসার্ধ পারমাণবিক ব্যাসার্ধ মানে কি একেলগে ইয়াতে লিখি দাও পারমাণবিক ব্যাসার্ধ মানে হৈছে একেলগে লিখি যোৱা হা তোমালোকে চাই নাথাকিব পরমাণু অর্থাৎ পরমাণু নিউক্লিয়াস পরমাণু ব্যাসার্ধ মানে যে পরমাণু তার নিউক্লিয়াস কেন্দ্র আৰু কি বহিতম মানে একেবাৰে বাহিৰৰ কক্ষৰ মাজৰ দূৰত্ব এইটো লিখি লও পারমাণবিক আকার বা পারমাণবিক ব্যাসার্ধ ঠিক আছে হৈছে নহয় মনে যদি পজ কৰি লিখি ল'বা হা বা তোমালোকে হেৰি কৰি স্ক্ৰীনশ্বট মাৰি পিছত লিখি ল'বা এতিয়া চাবা এতিয়া যদি আমি আধুনিক পৰ্যাবৃত্ত তালিকালৈ চাওঁ সৰু বাইনে ঘৰ কৰি আঁকি যোৱা মই গোটেইখিনি আহা নাই ধৰি লোৱা এইখন আমাৰ পৰ্যাবৃত্ত তালিকা ইয়াত আছে গোটেইখিনি মই আহা নাই এতিয়া যদি আমি আধুনিক পৰ্যাবৃত্ত তালিকালৈ চাওঁ আমি কি কৰোঁ আমি যদি কি পৰ্যায় এটা এনেকুৱা এটা পৰ্যায় কোৱা আছিল নে এই তালিকা এই পৰ্যায় এটাত যদি আমি কি সোঁফালৰ পৰা এনেকৈ বাওঁফাললৈ যাওঁ কি কৰোঁ পৰ্যায় এটা যদি আমি কি এই সোঁফালৰ পৰা কোনফালে যাওঁ বাওঁফাললৈ যাওঁ তেতিয়া কি হ'ব নিউক্লিয় আধান বৃদ্ধি হ'ব মানে কি সোঁফালৰ পৰা বাওঁফাললৈ গ'লে এইটো নিউক্লিয়াছ আছিল নে এইটো ধৰি লোৱা আমাৰ যিকোনো এটা মৌল আমি যদি সোঁফালৰ পৰা বাওঁফাললৈ গৈ থাকিব পাৰোঁ সেই এটা কি কৰোঁ পৰ্যায় এটা তেতিয়া কি হ'ব এইটো মৌলতকৈ এইটো মৌলৰ অলপমান নিউক্লিয় আধান বেছি হ'ব এইটো মৌলতকৈ এইটো মৌলৰ আকৌ অলপমান নিউক্লিয় আধান বেছি হ'ব মানে এইফালে গৈ থাকিলে প্ৰতিটো মৌলতে কি হ'ব আমাৰ নিউক্লিয় আধানটো বাঢ়ি গৈ থাকিব নিউক্লিয় আধান মানে কি এই যদি নিউক্লিয়াছত যেটো আমাৰ কি পজিটিভ চাৰ্জ আছে এইটো বাঢ়ি গৈ থাকিব ইয়াৰ ফলত কি হ'ব
আমি জানো যে কি কৰে নিউক্লিয়াছে কি কৰে নিউক্লিয়াছৰ পজিটিভ চাৰ্জ আছে এই বাহিৰত থকা ইলেক্ট্ৰনসমূহক ইয়াৰ নিজৰ দিশে নিজৰ ফালে টানি থাকে হয়নে এতিয়া যেতিয়া ইয়াৰ চাৰ্জটো বেছি হৈ যাব বা নিউক্লিয় আধান বেছি হৈ যাব তেতিয়া কি হ'ব যিমান বেছি পজিটিভ চাৰ্জ হ'ব সিমানে ইলেক্ট্ৰনক কি বা নিগেটিভ চাৰ্জক বেছি ওচৰলৈ টানিব হয়নে ইয়াৰ এইফালে আমি এইটোতকৈ এইফালে গ'লে কি হ'ব আমাৰ পজিটিভ চাৰ্জ অকমান বাঢ়িব মানে নিউক্লিয় আধান বাঢ়িব অকল নিউক্লিয়াছত ইয়াৰ পৰা যদি আমি ইয়াত যাওঁ আকৌ নিউক্লিয় আধান বাঢ়িব মানে কি হ'ব পৰ্যায়ত যদি আমি সোঁফালৰ পৰা বাওঁফাললৈ গৈ থাকো প্ৰতিটো মৌলৰ পাৰ হৈ যোৱাৰ লগে লগে কি হ'ব অকমান নিউক্লিয় আধান বেছি হ'ব এতিয়া নিউক্লিয় আধান বঢ়াৰ লগে লগে কি হ'ব এই ইলেক্ট্ৰনটো মানে বাহিৰত থকা বা ইয়াত এই কক্ষপথত থকা ইলেক্ট্ৰনসমূহক কি কৰিব নিউক্লিয়াছে বেছি জোৰ মানে কি বেছি জোৰকৈ নিজৰ ওচৰলৈ টানিব হয়নে আকৰ্ষণটো কৰি আছিল কিন্তু যেহেতু ইয়াৰ চাৰ্জটো বেছি হৈ যাব ইয়াৰ আকৰ্ষণৰ পৰিমাণটো বাঢ়ি গৈ থাকিব মানে বেছি জোৰত টানিব যেতিয়া নিউক্লিয়াছে কি কৰিব ইলেক্ট্ৰনসমূহক বেছি জোৰত কি বেছি জোৰকৈ টানিব তেতিয়া কি হ'ব ইলেক্ট্ৰনসমূহ ধৰি লোৱা ইয়াত আছিল আগতে যেহেতু ইয়াৰ চাৰ্জটো বাঢ়ি গ'ল এই ইলেক্ট্ৰনসমূহ জোৰকৈ টানাৰ ফলত এইটো ইলেক্ট্ৰন ক'ত আহিব ইয়াত আহিব আহিলে ইয়াত ইলেক্ট্ৰনসমূহ এনেকৈ কি ওচৰ চাপি আহিব ইলেক্ট্ৰনসমূহ ওচৰ চাপি অহাৰ লগে লগে কি হ'ব কক্ষপথকেইটা এনেকুৱা আমাৰ সৰু হৈ যাব ঠিক আছে তাৰ মানে কি হ'ল কক্ষপথকেইটা সৰু হৈ গ'ল মানে কি হ'ল আমাৰ কি হ'ল আকাৰ সৰু হৈ গ'ল কেনেকৈ আমাৰ কি আছিল পাৰমাণৱিক আকাৰৰ সূত্ৰটো কি আছিল বা ডেফিনেশ্যনটো কি আছিল যে নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্বটোক আমি কি বুজাও পাৰমাণৱিক আকাৰ এতিয়া চাবা যেহেতু নিউক্লিয় আধান বৃদ্ধি হ'ল ইলেক্ট্ৰনসমূহ বেছি জোৰকৈ টানিলে ফলত কি হ'ব ইলেক্ট্ৰনসমূহ অকমান ওচৰ চাপি আহিব ইলেক্ট্ৰনসমূহ ওচৰত অহাৰ ফলত এই যে কক্ষপথসমূহ আছে এই কক্ষপথসমূহ অকমান চেপি আহিব কক্ষপথসমূহ চেপি অহাৰ লগে লগে কি হ'ল আমাৰ আকাৰটো সৰু হৈ গ'ল কাৰণ আকাৰ আমাৰ কি আছিল এইটো আৰু এইটোৰ মাজৰ দূৰত্বটো আমাৰ আকাৰ আছিল যেহেতু দূৰত্বটো কমি যাব চাবা কক্ষপথটো চেপি আহিল মানে কি নিউক্লিয়াছ আৰু কক্ষপথৰ মাজৰ দূৰত্বটো কমি গ'ল মানে আমি কি ক'ব পাৰোঁ যে মৌলটোৰ আকাৰ সৰু হৈ গ'ল গতিকে আমি কি ক'ব পাৰিম যে যেতিয়া আমি কি কৰোঁ পৰ্যায় এটা সোঁফালৰ পৰা বাওঁফাললৈ যাওঁ তেতিয়া কি হয় আমাৰ পৰমাণুৰ আকাৰ মৌলসমূহৰ আকাৰ সৰু হৈ গৈ থাকে ঠিক আছে এইটোৱে পৰ্যায় এটা সোঁফালৰ পৰা বাওঁফাললৈ কি হ'ব আমাৰ মৌলৰ আকাৰ যিটো সাইজ হ'ব সেইটো কমি গৈ থাকিব হেৰি কৰা তোমালোকে এনেকৈ বহি নোট বুলি লিখি লৈ 1 নম্বৰ দি এইটো লিখি লোৱা ক'ত আছে 89 পেজ দি আছে তোমালোকৰ এইটো 89 পেজ তোমালোকৰ সায়েন্সৰ কিতাপত 89 পেজত একেবাৰে ওপৰৰ পেৰাগ্ৰাফটো লিখি লোৱা চাবা মই দেখাই দিওঁ এইটো চোৱা 89 পেজ উলিয়াই লৈ একেবাৰে এইটো প্ৰথম দফাটো এইটো দফা এই ফাৰ্ষ্ট দফাটো লিখি 1 নম্বৰ পইণ্ট দি এইটো দফা লিখি লোৱা বুজি পাইছা নহয় নোট বুলি দিয়া তাৰপিছত 89 পেজৰ এই প্ৰথম দফাটো লিখি লোৱা এইমাত্ৰ মই যিখিনি কথা ক'লো সেইটো কথাই লিখা আছে তাত ঠিক আছে ভিডিঅ'টো শেষ হোৱাৰ পিছত লিখি ল'বা এতিয়া বুজি লোৱা তাৰপিছত এতিয়া যদি আমি কি কৰোঁ বৰ্গ এটাত কি কৰোঁ বৰ্গ এটাত মানে কি আছিল আমাৰ এনেকুৱা থিয় শাৰীসমূহ আমি কি কৈছিলোঁ বৰ্গ কৈছিলোঁ বৰ্গ এটাত যদি আমি কি কৰোঁ ক্ৰমে তললৈ নামি আহোঁ আমাৰ কি হ'ব আকাৰটো এবাৰ ডাঙৰ হ'ব কি আছিল পৰ্যায় এটাত সোঁফালৰ পৰা বাওঁফাললৈ গ'লে কি হোৱা আছিল মৌলৰ আকাৰ ক্ৰমে সৰু হৈ যোৱা আছিল হয়নে সাইজটো কমি যোৱা আছিল কিন্তু আমি বৰ্গত যদি ওপৰৰ পৰা তললৈ আহোঁ আমাৰ কি হ'ব সাইজটো বা আকাৰটো ডাঙৰ হ'ব বা বেছি হ'ব চাবা কিয় বেছি হ'ব মই বুজাই আছোঁ ধৰি লোৱা এইটো আমাৰ লিথিয়াম আছিল প্ৰথম বৰ্গটো হয়নে তাৰপিছত আছিল সোডিয়াম তাৰপিছত পটাছিয়াম এতিয়া চাবা
আমি যদি লিথিয়াম আৰু সোডিয়ামৰ এক্সাম্পলটো লওঁ, লিথিয়ামৰ আমাৰ কিমান 3 হয়নে, পাৰমাণবিক সংখ্যা 3, পাৰমাণবিক সংখ্যা 3 হলে ইয়াৰ ইলেক্ট্ৰন কেইটা আছে 3টা আছে, এইটো লিথিয়াম। ইয়াত আমি কেইটা ইলেক্ট্ৰন দিম 1 * 2 স্কয়াৰ, সৰি ভুল হৈছে মোৰ, 2 * 1 স্কয়াৰ, কেইটা দিম দুটা ইলেক্ট্ৰন, ইয়াত দুটা ইলেক্ট্ৰন দিলো হয়নে, আৰু কেইটা ৰল এটা ৰল, এটা ইলেক্ট্ৰন। এতিয়া আকৌ চাবা সোডিয়ামৰ ক্ষেত্ৰত, সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান, পাৰমাণবিক সংখ্যা কিমান 11 হয়নে, সোডিয়ামটো মই এইমাত্ৰ দেখাই দিছিলো, ইলেক্ট্ৰন ফিল কৰাটো বুজাই নাথাকো, ইয়াত দুটা ইলেক্ট্ৰন হ'ল, ইয়াত কেইটা হ'ল 8টা ইলেক্ট্ৰন হ'ল, আৰু ইয়াত থাকিল এটা ইলেক্ট্ৰন। এইবাৰ আমি ইলেক্ট্ৰন চাব নালাগে, এইবাৰ চাবা তোমালোকে যেতিয়া আমি বৰ্গ এটা কি কৰিলো তললৈ নামি আহিলো, মানে লিথিয়ামটো ওপৰত আছিল সোডিয়ামটো তলত, ওপৰৰ পৰা আমি এটা ফুট তললৈ নামি আহিলো হয়নে। যেতিয়া আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ নামি আহিলো, মানে লিথিয়ামৰ পৰা সোডিয়াম, সোডিয়ামৰ পৰা পটাছিয়াম এনেকৈ আহো, আমি কি দেখা পাম চাবা, লিথিয়ামৰ আমাৰ কক্ষপথ কেইটা আছিল, দুটা কক্ষপথ আছিল, কিন্তু সোডিয়ামত কেইটা হ'ল আমাৰ কক্ষপথ 3টা। পটাছিয়ামত যদি তোমালোকে পিছত চোৱা তোমালোকে কি দেখা পাবা, কক্ষপথ কেইটা পাবা তোমালোকে 4টা কক্ষপথ পাবা, ঠিক আছে। এইটো যদি পটাছিয়াম বুলি ধৰি লোৱা, পটাছিয়ামৰ কক্ষপথ কেইটা পাবা 4টা পাবা। তাৰ মানে কি হ'ল, আমি বৰ্গ এটাত কি যিকোনো এটা বৰ্গত এইটোৰ হলেও যিমান তললৈ গৈ থাকো সিমানে আমাৰ কি হয়, কক্ষপথ এটা এটা কক্ষপথ কি হৈ যায় থাকে, যোগ হৈ যায় থাকে, মানে বহিতম কক্ষৰ দূৰত্ব বাঢ়ি থাকে। এতিয়া চাবা আমাৰ পাৰমাণবিক আকাৰ আমি কেনেকৈ চোৱা আছিলো, নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্বটো আমাৰ কি পাৰমাণবিক আকাৰ, এইটো হৈছে লিথিয়ামৰ আকাৰ। এইবাৰ সোডিয়ামৰ ক্ষেত্ৰত কি হ'ব, এটা কক্ষ বাঢ়ি গ'ল হয়নে, এটা কক্ষ বাঢ়ি গ'লে কি হ'ব, আকাৰটো হ'ব এইটো নিউক্লিয়াছ আৰু সোডিয়ামৰ মাজত। সো এইটোতকৈ এইটোৰ আকাৰ বেছি হ'ব হয়নে, কিয়, কাৰণ এটা কক্ষপথ বাঢ়ি গ'ল। তাতকৈ আৰু এইটো যদি চোৱা সোডিয়াম আৰু পটাছিয়ামৰ আকৌ বেছি হ'ব, কাৰণ কি আকৌ এটা কক্ষপথ যোগ হৈছে। আৰু আমি কি চাম সদায়, কক্ষপথ আৰু বহিতম কক্ষ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্বটো চাম। ইয়াত বহিতম কক্ষ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্বটো আটাইতকৈ বেছি, ইয়াত অকণমান কম আৰু ইয়াত কম। সো আমি কি ক'ব পাৰো, যেতিয়া আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ নামি গৈ থাকো, গম পাইছানে, বৰ্গ এটাত ওপৰৰ পৰা তললৈ নামি গ'লে আমাৰ কি হয়, এই কক্ষপথ যোগ হোৱাৰ কাৰণে যিমান তললৈ যাম এটা এটা কক্ষপথ বাঢ়ি গৈ থাকিব, আমাৰ কি হ'ব, নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্বটো কি হ'ব, বৃদ্ধি হৈ যাব। আৰু নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্বটো বৃদ্ধি হ'লে আমি কি ক'ম, তাৰ সাইজ ইনক্ৰিজ হৈছে, কাৰণ সাইজৰ ডেফিনেশ্যনটো কি আছে, নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ যি দূৰত্ব তাক আমি কি বুলি কওঁ, পাৰমাণবিক ব্যাসাৰ্ধ বা পাৰমাণবিক আকাৰ বুলি কওঁ হয়নে। সো এইটো কথা মনত ৰাখিবা যে যেতিয়া আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাওঁ তেতিয়া আমাৰ কি হ'ব, মৌলসমূহৰ সাইজ বেছি হ'ব। সেইকাৰণে কি আমাৰ লিথিয়ামতকৈ সোডিয়ামৰ সাইজ বেছি, লিথিয়ামৰ যিমান ডাঙৰ তাতকৈ সোডিয়ামৰ আকাৰ বেছি, সোডিয়ামতকৈ আকৌ পটাছিয়ামৰ আকাৰ বেছি, ঠিক আছে। খালি না কবর से नाचो प्यारे। সেনেকৈ যদি এইটো চোৱা, এটা আংগুল কন্যা ऐसा হা, সেনেকৈ যদি এইটো বৰ্গটো চোৱা আমি কি পাম, বেৰিলিয়ামতকৈ মেগনেছিয়ামৰ আকাৰ বেছি, মেগনেছিয়ামতকৈ কেলছিয়ামৰ আকাৰ বেছি, কেলছিয়ামতকৈ আমাৰ ষ্ট্ৰনছিয়ামৰ আকাৰ বেছি। মানে আমি বৰ্গ এটাত তললৈ গৈ থাকিলে কি হ'ব, আকাৰটো ক্ৰমে বাঢ়ি গৈ থাকিব, সেইটোৱে। সো 2 নম্বৰ পইণ্টটো তোমালোকে এইটো লিখিবা, দেখাই দি আছো 89 পেজৰ কাৰ্যকলাপ 5.8 যি আছে, কাৰ্যকলাপ 5.8, কাৰ্যকলাপ 5.8ৰ তলৰ যিটো এইটো দফা আছে, এক ছেকেণ্ড ৰ'বা, 89 পেজত পেজটো উলিয়াই লওঁ, 89 পেজৰ কাৰ্যকলাপ 5.8ৰ যিটো এইটো দফা আছে,
2 নম্বৰ পইণ্টত এই দফাটো লিখি দিবা ঠিক আছে এইটো 1 নম্বৰ পইণ্টত লিখিবা প্ৰথম দফাটো প্ৰথম পেৰাগ্ৰাফটো 2 নম্বৰ পইণ্টত দ্বিতীয় পেৰাগ্ৰাফটো মই এইখিনি কথাই এতিয়া বুজালো এইমাত্ৰ তোমালোকে লিখিব পাৰিবা যদি নোৱাৰা তোমালোকৰ যিসকলে আমাৰ বেচ জইন কৰিছা তেওঁলোকেতো নোটছটো পাই যাবা তেওঁলোকৰ লাইভ ক্লাছ হৈয়ে থাকে বা যদি কোনোবাই আমাৰ বেচ জইন কৰাও নাই আৰু তোমালোকে যদি নোটছখিনি বিচাৰা তেতিয়া ডেছক্ৰিপশ্যনত দুটা ফোন নাম্বাৰ দিয়া আছে তাত কল কৰিব পাৰা